শিক্ষা এক অবিৰত আৰু জীৱনজোৰা প্ৰক্ৰিয়া আৰু আমি সকলোৱে শিক্ষা গ্ৰহণ কৰোঁ আৰু শিক্ষা আমি আচলতে শেষ কৰিব নোৱাৰোঁ আৰু আপোনাৰ ল'ৰা ছোৱালীকেইটাও সদায় নিতৌ বিদ্যালয়লৈ আহিছে শিক্ষা গ্ৰহণ কৰিবলৈ। কিন্তু সততে দেখিবলৈ পোৱা যায় যেতিয়া বিদ্যালয় শিক্ষানুষ্ঠানৰ কথাটো যদি ক'বলৈ যোৱা হ'ব, তেতিয়া বিদ্যালয় শিক্ষা ব্যৱস্থাত আচলতে কিছুমান দিশৰ সম্পৰ্ক বৰ্তমান সময়তো যেন হোৱা নাই তেনেকুৱা অনুভৱ হয়। কাৰণ শিক্ষা ব্যৱস্থাক বৰ্তমান সময়ত গুণগত মানদণ্ড কৰিবলৈ প্ৰয়াস কৰা হৈছে আৰু গুণগত মানদণ্ডৰ শিক্ষাৰ লগত আচলতে মূল্যবোধৰ শিক্ষা, লগতে ছাত্ৰ ছাত্ৰীসকলৰ যি নৈতিক চৰিত্ৰ গঠনৰ দিশটো লগতে আন কেতবোৰ দিশো সাঙুৰ খাই থাকে। আৰু এটা কথা কোৱা হয় যে জন ডিউৱে এষাৰ কথা কৈছিল, এডুকেশ্যন ইজ এ ট্ৰাইপলাৰ প্ৰচেছ, অৰ্থাৎ শিক্ষা এক দ্বিপাক্ষিক প্ৰক্ৰিয়া য'ত শিক্ষক, অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকল জড়িত হৈ থাকে আৰু এই তিনিটা কোণক লগ হৈ আচলতে বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা চলি আছে বা চলিবলৈ সক্ষম হয়। কিন্তু বৰ্তমান সময়ত যদি ক'বলৈ যোৱা হ'ব, বিদ্যালয় শিক্ষা ব্যৱস্থাত যেন শিক্ষক, ছাত্ৰ আৰু অভিভাৱকৰ যি সম্পৰ্ক, সেই সম্পৰ্কৰ মাজত অলপ হ'লেও কেৰুণ আছে বা সুসম্পৰ্ক আচলতে গঢ়ি উঠা নাই। কাৰণ যেতিয়া বিদ্যালয়বিলাকত বিভিন্ন ধৰণৰ সভা সমিতিবিলাক অনুষ্ঠিত কৰা হয়, সি কি PTM-এ হওক বা বিভিন্ন ধৰণৰ সমাজৰ যিবিলাক সভা বা বিদ্যালয় পৰিচালনা সমিতিয়ে হওক বা বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিয়ে হওক বা কোৱাৰ্টাৰলি মিটিংবিলাকেই হওক, এনেকুৱা সভাবিলাকত সততে বিদ্যালয়লৈ আচলতে অভিভাৱকসকল নাহে বা সমাজৰ ব্যক্তিসকল নাহে। আৰু যেতিয়া সমাজৰ ব্যক্তিসকল বিদ্যালয়লৈ নাহে বা এই এনেকুৱা ধৰণৰ সভাবিলাকত মানুহৰ উপস্থিতি সংখ্যা কমি যায়, তেতিয়া এই কথাটো অনুমান কৰিব পাৰি সঁচাকৈ যেন বিদ্যালয়ত সমাজ সংগঠিতকৰণৰ যিটো দিশ, সেই দিশটো সক্ৰিয় হৈ উঠা নাই নেকি। আৰু যেতিয়ালৈকে আচলতে বিদ্যালয় শিক্ষা ব্যৱস্থাত শিক্ষক, ছাত্ৰ আৰু অভিভাৱকৰ মাজত সুসম্পৰ্ক গঢ়ি নুঠিব, লগতে যদি কোৱা হ'ব বিদ্যালয়খন এখন সমাজৰ অনুষ্ঠান হিচাপে সমাজৰ ব্যক্তিসকলৰ যেতিয়া সক্ৰিয়কৰণ নহ'ব আচলতে বিদ্যালয়ৰ শিক্ষাৰ লগত বা জড়িতকৰণ নহ'ব সমাজৰ ব্যক্তিসকল, তেতিয়াও কিন্তু বিদ্যালয় শিক্ষাই গুণগত মানদণ্ড শিক্ষা পাব বুলি ক'ব নোৱাৰি। যদি আগন্তুক দিনত শিক্ষক, ছাত্ৰ আৰু অভিভাৱকসকলৰ মাজত সুসম্পৰ্ক গঢ়ি উঠিব, যদি বিদ্যালয় শিক্ষাৰ সৈতে যদি সমাজৰ ব্যক্তিসকলৰ এক সুসম্পৰ্ক গঢ়ি উঠিব, তেতিয়া নিশ্চয়কৈ বিদ্যালয় শিক্ষাই প্ৰাণ পাই উঠিব। কাৰণ শিক্ষাই হ'ল আদি আৰু যেতিয়ালৈকে শিক্ষাৰ উন্নয়ন নহ'ব, তেতিয়ালৈকে কিন্তু কোনো এটা অঞ্চল, কোনো এটা জাতি বা কোনো এখন দেশৰ প্ৰগতি নহ'ব বা প্ৰগতিৰ ক্ষেত্ৰত স্থবিৰতা আহিব পাৰে। গতিকে এটাই কামনা কৰিম আৰু আমি সকলোৱে এই কথাটোক সদায় ভাবি আহিছোঁ যে বিদ্যালয়ৰ যি শিক্ষা, সেই শিক্ষা ব্যৱস্থাৰ মান উন্নত হওক। কাৰণ আমাৰ ছাত্ৰ ছাত্ৰীবিলাক বিদ্যালয়ত পঢ়ি আছে, গতিকে সিহঁতৰ যি ভৱিষ্যত, সেই ভৱিষ্যত উজ্জ্বল হ'বলৈ হ'লে বিদ্যালয়তে গ্ৰহণ কৰা শিক্ষাৰ মান উন্নত হোৱাৰ প্ৰয়োজন আছে। কিন্তু এই কথাটোকো অস্বীকাৰ কৰিব নোৱাৰি, বৰ্তমান সময়ত শিক্ষা বিভাগৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ ইনিচিয়েটিভছবিলাক লৈ থকা হৈছে। তাৰ একমাত্ৰ উদ্দেশ্যই হ'ল যে বিদ্যালয় শিক্ষাক গুণগত মানদণ্ডৰ কৰি গঢ়ি তোলা, লগতে অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বত্ৰ দিশৰ বিকাশ সাধন কৰা, যি গুণগত শিক্ষাৰ এটা প্ৰধান লক্ষ্য। পুনৰবাৰ সকলোকে শ্ৰদ্ধা জ্ঞাপন কৰি সামৰিছোঁ। নমস্কাৰ, টেক কেয়াৰ।